মানুহ থাকিব গছ ৰোপণ কৰোঁ সকলোৱে আমি কলেজত পূব দিগম কলেজত এতিয়া আমি গছ ৰুই আছোঁ আপোনালোকেও ৰুওক সন্মানীয় পূব দিগম মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান কুশল সমন্বয়ক ডক্টৰ ৰাজীৱ হাজৰিকা ছাৰক আমাৰ যি কাৰ্যসূচী অনুষ্ঠিত হৈছে কাৰ্যসূচীটো আমি আদৰণি জনাইছোঁ। আজি সমগ্ৰ বিশ্বৰ লগতে পূব দিগম মহাবিদ্যালয় বিশ্ব পৰিৱেশ দিৱস আমি উদযাপন কৰিব বিচাৰিছোঁ। আমাৰ ৰাষ্ট্ৰীয় আঁচনি গোট অৰ্থাৎ NSSৰ স্বয়ংসেৱকসকল বা স্বয়ংসেৱকসকল ভলণ্টিয়াৰ্ছসকল আৰু লগতে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু IKSC সমন্বয়ক লৈ পেলাই আমি এই কাৰ্যসূচী উদযাপন কৰিব লৈছোঁ। গতিকে এই সম্পৰ্কত আমি কিছু কথা ক'বৰ কাৰণে সন্মানীয় সমন্বয় ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ কমলমিনী ডাঙৰীয়া, পূব দিগম মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু পূব দিগম মহাবিদ্যালয়ৰ NSS গোটৰ যি প্ৰকল্প বিষয়া মিষ্টাৰ কমল মিলি আৰু পূব দিগম মহাবিদ্যালয়ৰ NSS গোটৰ সদস্যসকল, আজি আমি মহাবিদ্যালয়ত আজি 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি ইয়াত উলহ মালহেৰে পালন কৰিছোঁ। আৰু আমাৰ এই উদ্দেশ্যে আমি মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণৰ উপৰিও আমি মহাবিদ্যালয়ৰ বাহিৰতো আমি যথেষ্ট গছপুলি এনেদৰে ৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু সাম্প্ৰতিক সময়ত যি পৰিৱেশৰ যি অধোগতি অৰ্থাৎ পৰিৱেশ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া আমি যি কেইদিনমানৰ আগতে যি আমি তাপত ভুগিছোঁ, বিশ্ববাসী বা অসমবাসী যি তাপত ভুগিছোঁ, এয়া অতি ভয়াৱহ সংকেত। যিহেতু আমাৰ অসমত এনে পৰিৱেশ আমি দেখা নাছিলোঁ। অসমত 40 ওপৰত তাপমাত্ৰা বঢ়াৰ কোনো নিদৰ্শন নাছিল, কিন্তু এই বছৰ মে' মাহতে ইমান উত্তাপ বাঢ়ি গৈছে। ইয়াৰ মূলতে হৈছে আমাৰ বনাঞ্চল ধ্বংস আৰু যি বনাঞ্চল ৰোপণ কাৰ্যসূচী কম হৈছে আৰু বনাঞ্চল ধ্বংস বেছি হৈছে। গতিকে আমি সকলোৱে সজাগ হ'বৰ হ'ল। বিশেষকৈ আমি শিক্ষিত চামে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটা সজাগতা কৰিব বিচাৰিছোঁ যে গছ থাকিলেহে মানুহ থাকিব। ছেভ আৰ্থ ছেভ লাইফছ এনেকুৱা এটা মট্টো লৈ আমি এইবাৰ 2024 বৰ্ষৰ যি বিশ্ব পৰিৱেশ দিৱস আমি মহাবিদ্যালয়ত উদযাপন কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি সকলোৱে গছপুলি ৰোপণ কাৰ্যসূচী আমি আজি দিনজোৰা কাৰ্যসূচীয়ে পালন কৰিম। ধন্যবাদ। ধন্যবাদ। সদস্য মহোদয়ক আমি কিছু কথা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি 5 জুন, গতিকে বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পূব দিগম মহাবিদ্যালয়ো আমি এই কাৰ্যসূচীভাগ পালন কৰিছোঁ। গতিকে দিনজোৰা কাৰ্যসূচীভাগ আমি পালন কৰিম বুলি ভাবিছোঁ। আৰু গ্ল'বেল ৱাৰ্মিঙৰ ফলত পৃথিৱীখন কিমান উত্তাপ বৃদ্ধি হৈছে আমি সকলোৱে দেখিছোঁ। গতিকে উত্তাপ বৃদ্ধি হৈ গৈ থাকিলে পৃথিৱী যে এসময়ত থাকিবগৈ আমি তাত সন্দেহ আছে। গতিকে আমি সকলোকে এই কাৰ্যসূচীৰ দ্বাৰা আমি জনাব বিচাৰোঁ যে আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে গছ থাকিলেহে মানুহ থাকিব। গতিকে সকলোৱে গছ ৰুৱক। কিবা কাৰণত যদি কাটিব লাগে এডাল গছ, গতিকে আৰু এডাল ৰুৱক। সকলোকে সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ এইটোৱে হ'ল তাৎপৰ্য। ধন্যবাদ। ধন্যবাদ। আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে আমাৰ NSSৰ ভলণ্টিয়াৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত আছে। গতিকে আমি এই বাৰ্তাই প্ৰেৰণ কৰিব খুজিছোঁ পূব দিগম মহাবিদ্যালয়ৰ তৰফৰ পৰা যে সমগ্ৰ বিশ্ব আমি আজি বিভিন্ন ধৰণৰ পৰিৱেশৰ লগত মোকাবিলা কৰিবৰ কাৰণে সমগ্ৰ বিশ্ব বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ অংশ হিচাপে আমি পূব দিগম মহাবিদ্যালয় বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰিছোঁ। গতিকে সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে আমি ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যক আমি বুজাব খুজিছোঁ যে আমি গছ ৰোপণ কৰি পৃথিৱীখন ৰক্ষা কৰোঁ তথা আমাৰ জীৱকুলক ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসটি পূব দিগম মহাবিদ্যালয়ত NSS গোট আৰু IKSC সহযোগত ইয়াৰ পালন কৰা হৈছে। আমি এই ক্ষেত্ৰত এই প্ৰসংগত এই শুভক্ষণত আমি আমাৰ NSS ইউনিটৰ প্ৰকল্প বিষয়া কমল মিলি ডাঙৰীয়াক আমি এই সম্পৰ্কে দুআষাৰ ক'ব বিষয়ে ধন্যবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্দেশ মৰ্মে আৰু পূব দিগম মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত আমি এই কাৰ্যসূচী উদযাপন কৰিব গৈছোঁ। গতিকে আমাৰ শিক্ষক, আমাৰ ছাত্ৰ আৰু আমাৰ NSSৰ স্বয়ংসেৱকসকলে
আজি এই অনুষ্ঠানভাগ আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আমি বিশ্ববাসীৰ লগতে পূব দিগং মহাবিদ্যালয় পৰিয়ালেও এই আমি কাৰ্যসূচী হাতত ৰাখিছোঁ। গতিকে আমাৰ ৰাইজক আমি সজাগতা সৃষ্টি কৰিব খুজিছোঁ যে আমি শিক্ষা অনুষ্ঠান হিচাপে যে পৃথিৱীখন বচাব লাগিব, আমাৰ জীৱকুলক বচাব লাগিব। গতিকে এইকাৰণে আমি আজি এটা প্ৰথম মটৰ এটা লৈ পেলাই আগবাঢ়িছোঁ, ছেভ আৰ্থ ছেভ লাইফ। গতিকে পৃথিৱীখন ৰক্ষা কৰিলে মানুহৰ জীৱন ৰক্ষা হ'ব, তথা জীৱকুলৰ জীৱন ৰক্ষা হ'ব। গতিকে সমগ্ৰ মানৱ জাতি আজি এই দিনটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছোঁ। আমি সমগ্ৰ বিশ্বত তেনেধৰণে আমাৰ আজি বিশ্বৰ যি প্ৰতিকূল এটা পৰিৱেশৰ সৃষ্টি হৈছে, এই প্ৰতিকূল পৰিৱেশটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে ক'লে আহ্বান জনাইছোঁ জয়াতু পূব দিগং মহাবিদ্যালয় আৰু জয়াতু পূব দিগং মহাবিদ্যালয় ৰাষ্ট্ৰীয় আঁচনি গোট। ধন্যবাদ। আমাৰ শিক্ষাতত্ত্ব বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ পুৰঞ্জয় সোণোৱাল ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক আমাৰ আজি বিশ্ব পৰিৱেশ দিৱসটিৰ লগত সংগতি ৰাখি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই আমাৰ শিক্ষাতত্ত্ব বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ডক্টৰ পুৰঞ্জয় সোণোৱাল ডাঙৰীয়াৰ পৰা কিছু আমি কথা জানিব বিচাৰিছোঁ বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কত। তেওঁক আমি দুআষাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি জানো যে গছ থাকিলেহে মানুহ থাকে। গতিকে পৰিৱেশৰ অবিহনে, প্ৰাকৃতিক পৰিৱেশ নোহোৱাকৈ কেতিয়াও মানুহে কেতিয়াও সুন্দৰভাৱে জীয়াই থাকিব নোৱাৰে। গতিকে প্ৰকৃতিৰ লগত সহাৱস্থান কৰিবৰ বাবে আমি সদায় গছপুলি ৰোপণ কৰিব লাগে। আৰু আমি যিমানবিলাক গছপুলি ধ্বংস কৰিছোঁ এতিয়া, সেইমতে আমি কেৱল গছপুলি ৰোৱাই নহয়, পূব দিগং কলেজত আমাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি এটা ভাল কাম কৰিছে যে সংৰক্ষণৰ বাবে ঘোঁৰা দিছে। গতিকে সংৰক্ষণ কৰাটো আমাৰ বাবে খুব শুভ লক্ষণ। গতিকে আমাৰ পূব দিগং মহাবিদ্যালয়ত যিটো গছপুলি ৰোপণ কৰিছে, গছপুলিবিলাকত সংৰক্ষণ কৰাটো আমাৰ বাবে এক শুভ লক্ষণ। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আজিৰ দিনটোত প্ৰাকৃতিক পৰিৱেশক সুৰক্ষা কৰিবৰ বাবে সকলোকে আহ্বান জনাই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ সোণোৱাল ছাৰ। আমি আমাৰ ইয়াৰ লগতে পূব দিগং মহাবিদ্যালয়ৰ লগতে আমি সমগ্ৰ বিশ্বক পূব দিগং মহাবিদ্যালয় পৰিয়ালবৰ্গৰ এই বিশ্ব পৰিৱেশ দিৱসক আমি সংগতি ৰাখি ওলগ জনাইছোঁ আৰু এনেধৰণে বিশ্ব পৰিৱেশৰ ওপৰত সজাগ সৃষ্টি কৰক বুলি ভাবিছোঁ। আমি এই বাৰ্তা প্ৰেৰণ কৰি আমি অনুষ্ঠান সামৰিব খুজিছোঁ। ধন্যবাদ।